হাই ফ্ৰেণ্ডছ, নমস্কাৰ। মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আপোনালোকক। আজি মই আপোনালোকলৈ এটি নতুন ৰেচিপি লৈ আহিছোঁ। আচলতে এইটো নতুন ৰেচিপি নহয়, সকলোৱে ঘৰত খায়, কিন্তু তথাপি মই অলপ ব্যতিক্ৰমভাৱে বনাই আপোনালোকক দেখাব বিচাৰিছোঁ। আপোনালোকে ঘৰত বনাই খাব, আশা কৰোঁ ভাল পাব, কাৰণ আমাৰ পৰিয়ালটিয়ে এনেকৈ বনাই দিয়াত খুব ভাল পালে খায়। ইয়াত মই কোনো ধৰণৰ অত্যাধিক মছলা ব্যৱহাৰ কৰা নাই। পিঁয়াজ, আমাৰ ঘৰুৱাভাৱে যিখিনি সামগ্ৰী পোৱা যায় ওচৰতে, সেইখিনি বস্তু মই ব্যৱহাৰ কৰিছোঁ। পিঁয়াজ, আদা, নহৰু, পিঁয়াজ অকণ বেছিকৈ দিলে ভাল হয় সোৱাদটো। আদা, নহৰু জোখমতে ল'ব মাংস অনুযায়ী। আৰু মছলাটো পাৰিলে অকণমান কোৱালিটিটো ভাল কোৱালিটিৰ ব্যৱহাৰ কৰিব, তেতিয়া সোৱাদটো বেছি ধুনীয়া হয়। মই সাধাৰণতে MDHৰ মছলা ব্যৱহাৰ কৰোঁ আমাৰ ঘৰত। আৰু নতুনকৈ ছানৰাইজৰ চাহী গৰম মছলাটো যিটো আহিছে মাৰ্কেটত, সেইটো বৰ সোৱাদযুক্ত হয়। সেইটো দিলে খুব ধুনীয়া এটা সুগন্ধ ওলায় খাদ্য সামগ্ৰীটোৰ। সেইকাৰণে মই সেইটো ছানৰাইজৰ আনিলোঁ। আৰু জিৰা পাউডাৰ মোৰ কুমিঞ্চ পাউডাৰ যোনটো হয়, সেইটো এভাৰেষ্টৰে ব্যৱহাৰ কৰিলোঁ। এনেই আপোনাৰ MDHৰ ব্যৱহাৰ কৰিব পাৰে, এভাৰেষ্টটো বেয়া নহয়। মই আজি মছলাখিনি পিচি ল'লোঁ। যিখিনি আপোনাৰ শুকান জলকীয়া, আদা, নহৰু, আৰু তাত অকণমান পিঁয়াজ দি পেলাই মই পটাতে পিচি ল'লোঁ, মিক্সিত মৰা নাই। কাৰণ পটাত পিচিলে মছলাটোৰ মিশ্ৰণটো ধুনীয়া হয়। তাৰপিছতে মই এটা বাতিত মছলাখিনি লৈ, আৰু বাকী যিখিনি পেকেট মছলা হয়, সেই মছলাখিনি মিট মছলা যেনেকৈ গৰম মছলা আৰু জিৰা পাউডাৰ আৰু হালধি গুড়ি আৰু নিমখ, এইখিনি গোটেইখিনি দি মই অলপ গৰম পানী দি মিহলাই ল'লোঁ। এনেকৈ বনালে মানে অকণ সোৱাদটো বেলেগ হয়। ইয়াত তাৰমানে যোনটো গ্ৰেভি টাইপৰ হয় তেলত ভাজোঁতে, সেই বস্তুটো তাৰমানে জোলকণৰ সোৱাদটো বেছি কৰে। যিটো আমি জোল বনাওঁ, সাধাৰণতে মছলাটো মানুহে তেলত যেতিয়া পিঁয়াজখিনি ফ্ৰাই কৰে তেতিয়া তেনেকৈ দিয়ে, কিন্তু মই অলপ ব্যতিক্ৰমভাৱে এইকাৰণেই বনাইছোঁ। তেনেকৈ দিলে জোলটো সোৱাদ হয়, আৰু আপোনাৰ কেৰাহীত যেতিয়া মছলাখিনি ভজা হয় তেতিয়া কেৰাহীটোত লাগি নাযায়। প্ৰথমতে আপোনালোকে পিঁয়াজখিনি খুব ধুনীয়াকৈ ভাজি ল'ব, ৰঙা নোহোৱা পৰ্যন্ত। যেতিয়া ৰঙা হৈ যাব, তেতিয়া আপোনালোকে সেই যোনখিনি মছলা মিশ্ৰণ কৰি পানী দি লোৱা হৈছিলে, সেই মছলাখিনি আপোনাৰ পিঁয়াজখিনি দি দিব তেলত। তেলটো আপোনালোকে নিজে যিমানটো তেল খায়, বা কিছুমানে কম খায়, কিছুমানে বেছিকৈ খায়, সেইটো মানে নিজৰ অনুযায়ী দি ল'ব। আৰু পিঁয়াজটো মইতো আপোনাৰ ডাঙৰ ডাঙৰ পিঁয়াজ 3টা দিছোঁ। মোৰ মাংস যিহেতু বেছি নহয়, আধা কিলোমান মাংস হ'ব। সেইটো কাৰণে মই পিঁয়াজ অকণ বেছি দিলে মানে অকণমান সোৱাদটো মিঠা টাইপৰ এটা আহে। মিঠা জ্বলা, তাৰমানে জ্বলা যদি দিওঁ তেতিয়া জ্বলা মিঠা হয়। সেইটো কাৰণে মই অলপ পিঁয়াজটো বেছিকৈ দিছোঁ। তাৰপিছত আপোনালোকে পিঁয়াজখিনি যেতিয়া ভাজি থাকিব, তাৰপৰা মছলাখিনি এনেকৈ ভাজি ল'ব, অলপ গ্ৰেভি টাইপৰ ভাজি ল'ব। আৰু যেতিয়া পানীটো শুহি যাব, তেতিয়া আপোনালোকে মাংসখিনি দি দিব। তাৰপিছতে মাংসখিনি দিয়াৰ পিছতে আপোনালোকে অলপ সময় ধুনীয়াকৈ ভাজিব, যেতিয়ালৈকে মাংসখিনি মানে অলপ সিজা নিচিনা হৈ নাযায়, তেতিয়ালৈকে আপোনালোকে ধুনীয়াকৈ ভাজি থাকিব, লৰাই ভাজি থাকিব। ঢাকনা ব্যৱহাৰ কৰিব পাৰে, কম জুইত। তাৰপিছত আলুখিনি দি পেলাই ধৰি লওক 15-20 মিনিট ভাজিলে। ভজাৰ পিছত আপোনালোকে গৰম পানী কৰি ল'ব। গৰম পানী দিলে জোলটোৰ সোৱাদটো ধুনীয়া হয়, কাৰণ ঠাণ্ডা পানী দিলে অকণমান খেৰখেৰীয়া টাইপৰ ভাৱ এটা আহে। সেইটো কাৰণে গৰম পানী দিব। গৰম পানী দিলে সোৱাদটো ধুনীয়া হয়। তেনেকৈ আপোনালোকে 15-20 মিনিট উতলোৱাৰ পিছত আপোনালোকৰ এই লোকেল মুৰ্গীৰ মাংসকণ তৈয়াৰ হ'ব। যদি অকণ বেছিকৈ জোল খাব বিচাৰে, পানীকণ অকণ বেছিকৈ দিব, সেইমতে সেই অনুযায়ী নিমখটো দি দিব। আৰু এনেদৰেই আপোনালোকৰ মাংসখিনি তৈয়াৰ হ'ব। আশা কৰোঁ আপোনালোকে বনাই খাব। খুব এটা সহজ পদ্ধতি। সকলোৰে ঘৰত এইখিনি বস্তু থাকেই যোগাৰ। আপোনালোকে লোকেল মুৰ্গী আনিলে এনেকৈ বনাই খাব। আৰু জালুক দিব দেই। লোকেল মুৰ্গীত আপোনাৰ জালুকটো দিলে তাৰমানে সোৱাদটো এটা বেলেগ সোৱাদ হয়।
সেইটো কাৰণে লোকেল মুৰ্গী যেনেকৈ ধৰণৰ আমাৰ লোকেল বস্তু যি পাৰ হওক বা লোকেল মুৰ্গী এনেকুৱা ধৰণৰ বস্তু এনেকুৱা ধৰণৰ মাংসত মানে জালুকটো দিলে তাৰ সোৱাদটো ফুটি উঠে। সেইটো কাৰণে জালুকটো ব্যৱহাৰ কৰিব। খুব ধুনীয়া সোৱাদ হয়, খুব ধুনীয়া তাৰমানে এটা লোকেল মুৰ্গী সাধাৰণতে চব মানুহে ভাল নাপায়, কিন্তু লোকেল মুৰ্গীটোত মানে বহুত প্ৰটিন থাকে। মানুহৰ প্ৰেছাৰ চেছাৰ কমিলেও বা এনেকুৱা ধৰণৰ লোকেল মুৰ্গীটো খাবলৈ দিয়ে ডক্তৰে, ভাল প্ৰটিনযুক্ত। গতিকে আপোনালোকে আশা কৰোঁ মোৰ এই ৰন্ধন প্ৰণালীটো চাই পেলাই বনাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেদৰেই মই বিভিন্ন ধৰণৰ ভিডিঅ' আপোনালোকলৈ বনাবলৈ উৎসাহ পাম। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো দবাই দিব, যাতে মোৰ যিকোনো ধৰণৰ ভিডিঅ' আপোনালোকলৈ পোনপ্ৰথমে আপোনালোকে পাব পাৰে। ধন্যবাদ।